Hello viewers and dear students. আজিৰ আমাৰ আলোচনাৰ বিষয় হৈছে সাউথ এছিয়া অৰ্থাৎ দক্ষিণ এছিয়া। সাউথ এছিয়া হৈছে এছিয়াৰ দক্ষিণ অংশত অৱস্থিত কেইখনমান দেশৰ এটা ভৌগোলিক আৰু সাংস্কৃতিক অঞ্চল। এই অঞ্চলত প্ৰধানকৈ ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, ভূটান, শ্ৰীলংকা আৰু মালদ্বীপ অন্তৰ্ভুক্ত। এই অঞ্চলৰ ইতিহাস, সংস্কৃতি আৰু ভাষাৰ মাজত বহু মিল দেখা যায়। সেয়ে সাউথ এছিয়া এক বিশেষ সাংস্কৃতিক আৰু ভৌগোলিক একক হিচাপে গণ্য কৰা হয়। ভৌগোলিকভাৱে সাউথ এছিয়াৰ উত্তৰত আছে হিমালয় পৰ্বতমালা আৰু দক্ষিণত আছে ভাৰত মহাসাগৰ। এই অঞ্চলত বিভিন্ন প্ৰাকৃতিক বৈচিত্ৰ্য দেখা যায়, যেনে পৰ্বত, সমতল ভূমি, নদী, মৰুভূমি আৰু দ্বীপসমূহ। ঐতিহাসিকভাৱে সাউথ এছিয়া এক সমৃদ্ধ অঞ্চল। ইয়াত প্ৰাচীন সভ্যতাৰ উদ্ভৱ হৈছিল। বিশেষকৈ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বিশ্বৰ অন্যতম প্ৰাচীন সভ্যতা। ইয়াৰ লগতে বহু ধৰ্মৰ ইয়াতে জন্ম হৈছিল, যেনে হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু শিখ ধৰ্ম। সাংস্কৃতিকভাৱে এই অঞ্চলটো অত্যন্ত বৈচিত্ৰ্যময় যদিও কিছুমান সাধাৰণ বৈশিষ্ট্য ইয়াত দেখা যায়। ভাষা, খাদ্যাভাস, পৰম্পৰা, পোছাক আদিৰ পাৰ্থক্য থাকিলেও পৰিয়াল ব্যৱস্থা, ধৰ্মীয় আচাৰ অনুষ্ঠান আৰু সামাজিক মূল্যবোধৰ ক্ষেত্ৰত এই অঞ্চলটোত যথেষ্ট মিল দেখা যায়। অৰ্থনৈতিকভাৱে সাউথ এছিয়া এক উন্নয়নশীল অঞ্চল। ইয়াৰ জনসংখ্যা অতি বেছি আৰু বহু দেশত দৰিদ্ৰতা, নিবনুৱা আদি বিভিন্ন সমস্যা আছে। কিন্তু একে সময়তে এই দেশসমূহত বৰ্তমান কৃষি, উদ্যোগ আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰতো যথেষ্টখিনি উন্নতি হোৱা দেখা গৈছে। ৰাজনৈতিকভাৱে এই দেশসমূহৰ মাজত সহযোগিতা বঢ়াবলৈ সাৰ্ক অৰ্থাৎ সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্প'ৰেশ্যন গঠন কৰা হৈছে। শেষত ক'ব পাৰি যে সাউথ এছিয়া হৈছে এনে এক অঞ্চল য'ত ভৌগোলিক, ঐতিহাসিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ একেলগে থকা দেখা যায়। আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত এটা নতুন টপিক লৈ আমি পুনৰ উপস্থিত হ'ম। তেতিয়ালৈ আপোনালোকে চাই থাকিব দ্য ইণ্টেলেক্ট।